ও হরি ও শ্রীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু শ্রী কৃষ্ণায় নমঃ। শ্রীকৃষ্ণায় বসুদেবায় দৈবকী নন্দনায় সানন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘয়ে বসুদেব শ্রুতং কৃষ্ণং কংসাসানুরমর্দনম দৈবকে হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরি রাম 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 মূকং কর্তি বাসালং পঙ্গুং লঙ্ঘয়তে গিরিম ইয়ৎকৃপাতমহং বন্দে পরমানন্দ মাধবম। হরি রাম শিশুলীলাৰ দ্বিতীয় কীৰ্তন ঘোষা। ও ৰাম অপাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে ও ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ জগতৰ হৰি কৃষ্ণ কি ৰাম, তেওঁ কি তেওঁ ৰঘুনাথ। ৰঘু মানে কি? ও ৰঘু মানে তেজ। তেজ মানে কি? তেজ মানে আত্মা। আত্মাৰ শক্তিটো কি বুলি কোৱা হয়? অগ্নি বুলি কোৱা হয়, তেজ বুলি কোৱা হয়। মানে তুমি জগতৰ আত্মা শক্তি, তেজ শক্তি বোলে কি? এই সংসাৰখন বিকাৰযুক্ত, এই সংসাৰখন হল ভৱ সমুদ্ৰ, মায়াৰ সমুদ্ৰ। এই মায়াৰ সমুদ্ৰক তুমি পাৰ কৰি দিওঁতা বোলে তুমি কি? এই সংসাৰ সাগৰৰ পৰা তুমি জীৱবিলাকক তোমাৰ চৰণৰ ফালে তুমি লৈ যোৱা, উদ্ধাৰ কৰা পদ। এই চক্ৰবাত ওপৰে কৃষ্ণ কনিলে হৰি, হে আকাশত মাৰিলা গ লতছে ধৰি, অ কৃষ্ণ কহিয়া তলয়া অনিলা ভূমিত
অজোৰাই তোমাক পায়া যশোদা চিত্ত যশোদা কি যশোদা আমাৰ আনন্দময় জীৱনটো যিটো জীৱনত কৃষ্ণ বস্তু প্ৰতিপালন কৰিবলৈ আমাক ঈশ্বৰে দিছিলে কিন্তু কি হৈ গ'ল এই কৃষ্ণ বস্তু প্ৰতিপালন কৰিবলৈ দিয়া এই যশোদা ৰূপী আমাৰ এই জীৱনটোত আমি কি ললো এই সংসাৰৰ বাদ বিষটো পালো কি বাটৰ বিষ সংসাৰৰ দুখ সংসাৰৰ যান্ত্ৰণা সংসাৰৰ বন্ধন আৰু সংসাৰৰ অজ্ঞান এইবিলাক কি এইবিলাক চক্ৰ কি চক্ৰ মায়া চক্ৰ কাল চক্ৰ ভ্ৰম চক্ৰ মানে এই অসুৰটোৰ নাম হ'ল চক্ৰবাদ এই চক্ৰবাদ যদি জীৱনৰ ভ্ৰমিত অসুৰটোৱে আমাক কি কৰে আমাক গলত চেপি মাৰিব খোজে আমাক মাৰিব পাৰিব জানো আমাৰ আত্মা কি আত্মা হ'ল কৃষ্ণ এই কাইটো বিনাশ কৰিব পাৰিব কৃষ্ণ কোনো স্পৰ্শ কৰিব নোৱাৰে এই চক্ৰবাদ ৰূপী মায়াৰ ভ্ৰম বিলাকে কৃষ্ণ বস্তুকে বধ কৰোঁ বুলি আকাশলৈ উৰুৱাই নিওঁতে ভগৱান কৃষ্ণই এই চক্ৰবাদ ৰূপী ভ্ৰম বিলাককেই বধ কৰি পেলালে যশোদাই দেখিছে মস্ত অসুৰ এটা মৰি আছে বোলে কাক মাৰিবলৈ লৈছিলে পুত্ৰ কৃষ্ণক মাৰিবলৈ লৈছিলে হয়নে পুতনাক বধ কৰিলে শকতাসুৰক বধ কৰিলে এতিয়া আকৌ বধ কৰিলে কাক চক্ৰবাতক কেতিয়া শিশু হৈ থাকোঁতে শিশু কি শিশু নিৰ্গুণ মূল তত্ত্বটো শিশু গুণময় নহয় শিশু কি শিশু ভগৱত ৰূপ ঈশ্বৰ ৰূপ কোনো ধৰণৰ গুণময় বৃত্তিয়ে তেওঁলোকক স্পৰ্শ নকৰে সেইটো কাৰণে ভগৱান কৃষ্ণই মূল অসুৰ কেইটাক বধ কৰিবৰ সময়ত কি ৰূপ লৈছে শিশু ৰূপ লৈছে এই শিশু লীলা জগতৰ হৰিৰ নিৰ্গুণ লীলা এয়া গুণময় লীলা নহয় সেইটো কাৰণে আমাক গুৰুজনাই শিশু লীলাৰ ৰূপত দিছে এই চলে হামি তুলি তুমি দেখাই না মুখৰ ভিতৰে আছে সমস্তে জগত হে কাম্পিল শৰীৰ যশোদা ৰহে দেখি হে পৰম বিস্ময় হুয়া মুদিল আখি যেতিয়া চক্ৰবাতক বধ কৰিলে চক্ৰবাতক বধ কৰাৰ পাছত শিশুটোক কোলাত লৈ যশোদাই মৰম কৰিছে মৰম কৰি তেওঁ মনেৰে ভাবিছে এইটো মোৰ পুত্ৰ নহয় এয়া কোন এয়া জগতৰ স্বামী ইমান প্ৰকাণ্ড অসুৰটোকে শিশুটোৱে বধ কৰিব পাৰে জানো যশোদাৰ মনৰ সংশয়বিলাক কৃষ্ণই দূৰ কৰিছে কেনেকে দূৰ কৰিছে শিশুটোৰ শক্তি চোৱা শিশু অৰ্থত নহয় আচলতে কৃষ্ণ নিৰ্গুণ সেই অৰ্থটো বুজাইছে কৃষ্ণ গুণময় নহয় নিৰ্গুণ আৰু নিৰাকাৰ তেওঁ শিশু ৰূপটো আত্মাৰ ৰূপ পৰমাত্মাৰ ৰূপ যশোদাক সেইটোকে বুজাবলৈ গৈছে আৰু যশোদাই কি ভাবিছে এইটো মোৰ পুত্ৰ মায়াৰ দৃষ্টিৰে চাইছে মাজে মাজে মায়াৰ দৃষ্টিটো আকৌ হৈ আকৌ ঈশ্বৰ দৃষ্টিটো এইজন ভগৱান নেকি মানে এনেকে ভাবি মূৰত হাত বুলাই থাকোঁতে ভগৱান কৃষ্ণই ভাবিলে আচল ৰূপটোকে দেখুৱাই দিওঁ কি কৰিলে তেওঁ লাহেকে হামি মাৰি দিলে হামিয়াই দিওঁতে মুখৰ ভিতৰত কিবা আছে নেকি অসুৰে ধৰি লওক চাইছে সমস্ত জগত দেখা পাই গ'ল চন্দ্ৰ সূৰ্য তৰা পৃথিৱী গছ বিৰিখ আৰু তাতে তেওঁ দেখি আচৰিত হৈছে যশোদাই সেই গৰ্ভৰ ভিতৰতে কোলাত কৃষ্ণক লৈ স্তনপান কৰাই আছে কি আচৰিত দেখিলো বুলি ভয় খাই চকু দুটা মুদি দিলে হেৰা কৃষ্ণ মই তোমাক পুত্ৰৰ ৰূপতহে চাব বিচাৰো ঈশ্বৰ ৰূপত চাব নিবিচাৰো অৰ্থাৎ জগতৰ হৰি হল বিৰাট ৰূপ
এই বিৰাট ৰূপটোক ভকতে প্ৰত্যক্ষ কৰিব নোৱাৰে তেওঁ বিৰাট ৰূপটো কি তেওঁ বিৰাট ৰূপটো ভয় লগা তেওঁ কি তেওঁ হল প্ৰাচীন পুৰুষ পুৰাতন পুৰুষ তেওঁ এই সমস্ত জগত আৰু ব্ৰহ্মাণ্ডৰ মূল আধাৰ সেইটো কাৰণে তেওঁ চকুত চলি আছে কি দুই দৃষ্টিত চলি আছে চন্দ্ৰ সূৰ্য তেওঁ শিৰত কি আছে শিৰত ধাৰণ কৰি থৈছে স্বৰ্গ চৰণত কি ধাৰণ কৰিছে চৰণত ধাৰণ কৰিছে তেওঁ এই পৃথিৱীখন হয়নে তেওঁ জংঘা আৰু উৰুত কি ধাৰণ কৰিছে আকাশখন ধাৰণ কৰিছে হৰি বিৰাট ৰূপ যশোদাক মুখ মেলি পেলাই দেখুৱাই দিলে বোলে কি মোৰ আচল ৰূপটো চাই লোৱা বোলে কি সমস্ত জগত মোৰ উদৰত আছে এইটো কাৰণে ভয় খাই যশোদাই চক্ষু মুদি দিছে যশোদাৰ ভাগ্য বোলে কি কৃষ্ণ বস্তুক প্ৰতিপালন কৰিবলৈ পোৱা সেইটো কাৰণে আমাৰ ভাৱ চিন্তন ভগৱন্ত কৃষ্ণৰ প্ৰতি প্ৰেম আৰু ভক্তিত এনেদৰে গভীৰ হ'ব লাগিব যে আমি নিজেই নিজৰ কথা ভাবিব লাগিব যে ভগৱন্ত প্ৰভুৰ হিৰণ্য গৰ্ভৰ ৰূপত আমাক তেওঁ প্ৰতিপালন কৰি আছে আমি তেওঁ গৰ্ভতে বাস কৰি আছো এই জগতখন কি এই জগতখন হৰিৰ গৰ্ভ প্ৰতিটো জীৱক তেওঁ সেই গৰ্ভতে প্ৰতিপালন কৰি আছে হয়নে তেওঁ এই ছন্দ তেওঁ এই সূৰ্য তেওঁ এই বায়ু তেওঁ এই আকাশ তেওঁ এই জল এই তত্ত্ব কথাটো আমাক তেওঁ শিশুলীলাৰ যোগেদি জনাব বিচাৰিছে হে বহুদেৱে পঠাইলায়া শিলগৰ ঋষি হে গুপ্য কৰি জাত কৰ্ম কৰিল হৰিষি হে কহিল নন্দৰ আগে যত গুণ গাম বিধিৱতে তোমাৰ থৈ লন্ত কৃষ্ণ নাম কৃষ্ণৰ নাম থবলৈ কোনে পঠাব লাগিব বহুদেৱে পঠাব লাগিব বেলেগে কিয় নপঠালে আৰে বহুদেৱে কৃষ্ণৰ চতুৰ্ভুজ ৰূপটো দেখিলে ঈশ্বৰ ৰূপটো দৰ্শন পালে যুগটোৰ মায়া আৰু মোহবিলাকক এই গোকুলৰ পৰা লৈ গ'ল তেওঁ হয়নে বাৰু সেইটো কাৰণে কৃষ্ণ বস্তুৰ চৈতন্য ৰূপ কি তেখেতৰ নামটো এই নামকৰণ কোনে কৰিব নামকৰণ কৰিব তেওঁলোকৰ কুলৰ ঋষি কোন গৰ্গ হয়নে গৰ্গই কিয় নামকৰণ কৰিব গৰ্গই যুগে যুগে তপস্যাৰ সাধনা কৰিছিলে বোলে কি এই জগতৰ হৰি তুমি যেতিয়া নৰৰ ৰূপত গৈ অৱতাৰ ল'বা তোমাৰ নামকৰণ কৰিবলৈ যাতে মোক কিবা কৰা তোমাৰ নাম ৰখাৰ পাছত আৰু ময়ো নিৰ্গুণ হম ঋষিও নিৰ্গুণ হ'ব গতিকে তেওঁ নামকৰণ কৰি জাত কৰ্ম কৰা এই গুৰুজনে কি হ'ল গতি পালে আৰু জগতকো সদগতি দিলে বোলে কি যিটো নাম ৰখা যাব সেইটো নাম স্মৰণ কৰিলে জন্ম জন্মান্তৰৰ সমস্ত জীৱৰ পাপবিলাকৰ পৰা মুক্ত হ'ব গতিকে নন্দৰ আগত জগতৰ হৰিৰ যিমানখিনি গুণগাম মানে কি জগতৰ কৃষ্ণৰ যিখিনি গুণ আছে গোটেইখিনি বেকত কৰিলে গৰ্গই ৰাম আৰু কৃষ্ণৰ নামকৰণ কৰোঁতে আৰু বিধিমতে তেওঁৰ নামটো কি থলে কৃষ্ণ ৰাখিলে হে আন্থু কাহিৰিঙা পাৰি ফুৰা ব্ৰজ মাজে হে সোণাৰ ঘুঙুৰা ছয় কংকাল বাজে তত্ত্বটো দেখাইছে কৃষ্ণই যেতিয়ালৈকে বগোৱা নাই তেতিয়ালৈকে তেওঁ নাম ৰখা নাই কৃষ্ণৰ নাম যেতিয়া নামকৰণ কৰা হৈছে তাৰ পাছত তেওঁ আঁঠু কাঢ়িছে ৰিঙা পাৰিছে অৰ্থটো কি বুজিলে ভগৱান কৃষ্ণই তেতিয়াহে আঁঠু কাঢ়ি ৰিঙা পাহে যেতিয়া তেওঁ কৃষ্ণ নামটো সকলোৱে ঘোষণা কৰে নহলে তেওঁ একে ঠাইতে শিশু হৈ বহিহে থাকিব কাৰোবাৰ কোলাত তেওঁ আশ্ৰয় লৈহে থাকিব
তেওঁ তেতিয়াহে ৰিঙা মাৰিব, কিৰিলি মাৰিব, হাঁহি মাৰিব, তেতিয়াহে আঁঠু কাঢ়ি ইফালে সিফালে যাব। বোলে কি হয়, মোৰ কৃষ্ণ নাম যেতিয়া কীৰ্তন কৰিব। এইটো কাৰণে কৃষ্ণ নাম কীৰ্তন মানে জগতৰ হৰিয়ে কৰা কীৰ্তন। এই গোকুলত এতিয়া তেওঁ কি কৰিছে, আঁঠু কাঢ়ি কাঢ়ি পাছফালে ঘূৰি ঘূৰি চাই, আগলৈ চাই হাঁহি তেওঁ খেলা কৰিছে। বোলে কি মোক কোনে কোনে মাতিছে। তেওঁ নামটোক আটাইতকৈ ভাল পায়, কৃষ্ণ নাম, যি নাম গুৰু গল্পই ৰাখিছে। সেইটো কাৰণে সেই নাম যেতিয়াই ঘোষণা হৈ গ'ল, কৃষ্ণই আঁঠু কাঢ়ি ৰিঙা পাৰিবলৈ লাগিব। এই আঁঠু কাঢ়ি ৰিঙা পৰা অৰ্থটো কৃষ্ণ নামৰ শ্ৰৱণ কীৰ্তন আৰু ঘোষণা। আৰু কি হ'ল, সোণাৰ ঘুংগুৰা চৰা কংকালতো বাজে। সোণৰ সেই ঘুংগুৰাকেইটা কি হয়, কংকালত বাজে। কেনেকে বাজে, কৃষ্ণ কৃষ্ণ বুলি বাজে। সেই ঘুংগুৰাকেইটা কি, ভগৱান কৃষ্ণৰ নাম বস্তু। বিষৰ শুনিয়া নাদ চমকি লতি, আঠে বেঠে ধৰা গয়া মাৱক সাৱতী। এই বিষৰূপী সাৰগুৰুবিলাকে যেতিয়া চিঞৰে, তেতিয়া কি হয়, কৃষ্ণই ভয় খায়। ভয় খাই কি কৰে, যশোদাক গৈ সাৱতী ঘবা মাৰি ধৰেগে। এই বিষ মানে কি, বিষ মানে ধৰ্ম। মূল তত্ত্বটো ধৰ্ম কি, ধৰ্ম কৃষ্ণ নিজেই। জগতৰ হৰিয়ে কালৈ ভয় কৰে, ধৰ্মলৈ ভয় কৰে। জগতৰ হৰিয়ে ধৰ্মলৈ ভয় কৰে। বোলে কি, যিজন ধৰ্মত থাকে মই সেইজনৰ অধীন হৈ যাওঁ। এইটো কাৰণে বিষবিলাকে চিঞৰাৰ লগে লগে ভগৱান কৃষ্ণই যশোদাক গৈ আশ্ৰয় লৈ গ'ল। যশোদা কি, যশোদা প্ৰকৃতি। জগতৰ হৰিৰ প্ৰকৃতিটো কি, জগতৰ হৰিৰ প্ৰকৃতিটো হ'ল ধৰ্ম। এই সমস্ত প্ৰকৃতিক ধাৰণ কৰোতা তত্ত্ব। থিয় ডঙা দিয়া পাছে তুমি দাম দৰে, অনাথ কৰিয়া ফুৰা গোৱালী ঘৰে, আনন্দতে সমস্তে গোহালিগণে আহি কৃষ্ণৰ কীৰ্তি যশোদাতদে হাঁহি। কি ভল তোমাৰ ইটো তনয় দুৰ্জন, কৃষ্ণৰ নিৰ্মিতে আউৰ নৰহে জীৱন, গায়নতো দুহন্তে দা মুৰি মেলে গৈ, গৃহ পক্ষী চুৰি কৰি শান্ত দৈ। কৃষ্ণ তত্ত্বটো কি বুজাই দিলে। কৃষ্ণতকে দুষ্ট কোনো নাই। বোলে কেনে, কৃষ্ণতকে দুষ্ট কিয় কোনো নাই, যে কি আনন্দতে সমস্ত গোৱালীগণে আহি কৃষ্ণৰ অকৃতিবিলাক যশোদাক দেখুৱাই হাঁহে। হেৰা যশোদা, বোলে কি তোমাৰ পুত্ৰৰ দুখবিলাক শুনাচোন। বোলে কেনেকুৱা দুখ কৰে, বোলে অসমনীয় অপৰাধ কৰে। কি অপৰাধ কৰে নো, বোলে দামুৰিবিলাক গৈ পেলাই আকৌ নুসুধাকে মেলি দিয়েগে। দামুৰিবিলাক মেলি সিহঁতক মাকৰ কি কৰে, দুগ্ধ পান কৰিবলৈ দিয়ে। আমি গাখীৰ খীৰাবলৈ গৈ সুধা কণীয়াটো লৈ আহো। বোলে কি
ও কৃষ্ণই চব খুলি দিয়ে দামৰিবিলাকে চব খাই পেলায় ও সেয়াই নহয় নহয় বোলে কি ও যিমানখিনি গাখীৰ খীৰাই মেলি চব থওঁ বোলে ও সি চব চুৰ কৰি খায়গৈ ও তাৰ ইমানকে খায়ো পেট নভৰে নে প্ৰত্যেকৰ ঘৰতে সুধো বোলে গাখীৰ কি হয় বোলে কৃষ্ণই খালে ও তোমাৰ পুত্ৰটো খালেও পেট নভৰে ইমান দুষ্ট এনেকুৱা অকৃতিযুক্ত কিয় ও তোমাৰ গৃহতে দেখোন 9 লাখ গাই আছে তা যশোদাই হাঁহি কয় তোমালোকে মোৰ পুত্ৰটোৰ কথা বেয়াকে নকবা বোলে কি চোৱা মোৰ পুত্ৰ ঘৰত শুই আছে মানে বাৰু এই গোবৎসবিলাক মেলাৰ অৰ্থটো কি বাৰু জানেনে গোবৎস হ'ল আমাৰ ইন্দ্ৰিয় কেইটা এই ইন্দ্ৰিয় কেইটাক আমি সদায় বান্ধি ৰাখো বন্ধনত ৰাখো কিহৰ বন্ধনত মায়াৰ বন্ধনত লোভ মোহ কাম এই ভাৱনাৰ বন্ধনত ভগৱান কৃষ্ণই কি কৰে এই ইন্দ্ৰিয় কেইটাক মুক্ত কৰে কিহৰলে ভগৱন্তৰ চৰণৰ প্ৰতি ভগৱন্তৰ নাম গুণ আৰু যশৰ প্ৰতি গৃহৰ কৰ্মত তেওঁলোকৰ আস্থা নাথাকে হৰিৰ ভুকুটিত বেছি আস্থা থাকে তত্ত্বগত ৰূপত আমাক এইটোহে বুজাইছে যে ভগৱান কৃষ্ণই কি কৰে বান্ধি থোৱা গোবৎসবিলাকক মুকলি কৰি দিয়ে বোলে কি ও গৃহ সংসাৰৰ সুখনো কিমান লৈ থাকিবা ও দুদিন এদিন ঈশ্বৰ সুখৰ আনন্দও লোৱা মানে আপত্তিটো কাক দিছে ই যশোদাক দিছে যা যশোদাই নামানে কিয় নামানে ও কৃষ্ণক দেখোন তেওঁ খুৱাই থোৱাতে পায় এইটো কি কথা হয়নে আৰু মাজে মাজে তেওঁ ভাবে এইটোতো মোৰ পুত্ৰ হয়নে নহয় সন্দেহ বোলে কি কিন্তু য'তে ইচ্ছা ত'তে গৈ প্ৰকাশ হয় হা এইফালে দেখিছো ঘৰত খেলি আছে সিফালে গোৱালীয়ে চিঞৰ বাখৰ কৰি আহিছে বোলে কি গোকুলৰ গোৱালীসকলে আহি কি বুলি কয় বোলে তোমাৰ পুত্ৰ পৰা শান্তি নাই যশোদাই কৈ এইটো ইয়াতে খেলি আছে বোলে ক'ত তোমাৰ ঘৰত খেলি আছে নাই আমাৰ ঘৰত গৈ গাখীৰ চুকি আছে নহয়নে বাৰু অন্তৰ্যামী ঈশ্বৰ সকলোৰে লগত আত্মাৰ ৰূপত আছে আত্মা কি আত্মা ঐচিন্ত অনন্ত সীমাহীন সেইটো কাৰণে নৰৰ ৰূপলৈ আহিও আত্মাৰ ঐচিন্ত অনন্ত ৰূপ তেওঁ গোকুলত প্ৰকট কৰি দেখাইছে বোলে কি কৃষ্ণৰ নাম কৃষ্ণৰ গুণ গোৱা যদিও বদনাম দিছা তেতিয়াহ'লে কৃষ্ণকে দিয়া বেলেগক নিদিবা কৃষ্ণক বদনাম দিলেও পুণ্য ভাগ পালা হে কি ভইল তোমাৰ ইটো তনয় দূৰ জন কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন গোপীসকলৰ সমস্যাটো কি শুন কৃষ্ণক তেওঁলোকে যশোদাৰ পুত্ৰ বুলি মৰম কৰে আৰু তেওঁলোকৰ মুখৰ ফালে চাই যেতিয়া মিচিকিয়াকে হাঁহি দিয়ে তেতিয়া ভাবে এইটো তেওঁ পুত্ৰ নহয় এইজন ঈশ্বৰেই কাৰণ ইমান সুন্দৰ মানে বাৰু আৰু কি হয় তেওঁলোকে কাম কৰি থাকিতো কৃষ্ণলেহে মনত পৰি থাকে এতিয়া সেইটোকেতো যশোদাক এতিয়া ক'ব নোৱাৰে কৃষ্ণৰ প্ৰতি তেওঁলোকৰ যিটো ভকতিৰ প্ৰেম এতিয়া কি বুলি কৈছে এই তোমাৰ পুত্ৰ এইটো দুৰ্জন বোলে কি আমাৰ মনবিলাক চব মোহিত কৰি পেলাইছে হে বানৰক খোৱাৱে গো বিন্দকিনো চান বানৰে নখান্ত জানি কুবাই ভাগে ভান ঢুকি যাবে নপাৰে নতনাই তুস্তি অশিকি আৰু পৰায়ণে উৰাল উঠি শৰীৰৰ ৰত্নগণে ফুৰে ৰাই আন্ধাৰত খুজি পান্ত লোকান্ত নযায় গোপীসকলে কৃষ্ণৰ সত্য ৰূপটো দেখা পাই গ'ল কি হৈ গ'ল তেওঁলোকে মনতে ভাবে এইখন গাখীৰ আনি থওঁ বোলে কালে কানাই আহিলে তাক দিম ই চুৰ কৰিহে খায় যে ইয়ালে অকণমান ৰাখি থওঁ আৰু কি কৰে কৃষ্ণ নামত থয় কিন্তু দিবলৈ নিবিচাৰে
আমি জানো ভগৱানৰ নামত সময় দিবলৈ বিচাৰোঁ নহয়নে বাৰু তেওঁ কি কৰে এই পথালি উৰালবিলাক কি এই উৰালত আমাৰ এই জীৱনটো এই উৰালটোৰ ওপৰতে তেওঁ উঠি আছে কি হয় আত্মা হৈ পৰমাত্মা হৈ সেইটো কাৰণে কি কৰে উৰালৰ ওপৰত উঠি অমৃত তেওঁ নমাই আনে কি কৰে বান্দৰক খুৱায় বান্দৰ কি বিশৃংখল বস্তু আমাৰ জীৱনৰ শৃংখলা আছে জানো আমি নিৰ্মলভাৱে হৰিভকতি কৰিব পাৰিছো জানো নাই কৰা গোপীসকলে কৃষ্ণ বস্তু প্ৰত্যক্ষ পোৱাৰ পাছতো গভীৰভাৱে ভক্তি কৰিব পৰা নাই আৰু কি বুলি ভাবে এই নন্দৰ দুলাল এইটোপা সুখ আৰু শান্তি নাই হয়নে আৰু গৈ দেখিছে ভগৱান কৃষ্ণ উৰালত উঠি আছে কৃষ্ণক দেখা নাই তেওঁ দেহৰ ৰত্নবিলাক একদম মণিকৰ নিচিনাকে জ্বলিবলৈ ধৰিছে তেওঁলোকে দেখি আচৰিত আন্ধাৰত একো নেদেখি কিন্তু কৃষ্ণ দেখোন ৰত্নবিলাক চব জিলিকি আছে কি কাৰণ কৃষ্ণৰ ৰত্নবিলাক চৈতন্য হয় কৃষ্ণই পৰিধান কৰিলে সেইটো কাৰণে এই জগতৰ সমস্ত জীৱক মিলি থকা হ'ল কি কৃষ্ণ কৃষ্ণ বস্তুৰ আন্ধাৰ নাই পোহৰ নাই বোলে কি কৃষ্ণ হ'ল দিব্য জ্যোতি প্ৰত্যেক জীৱৰ আত্মা পৰমাত্মাৰ পৰম তত্ত্ব সেইটো কাৰণে তেওঁলোকে কি দেখিছে কৃষ্ণৰ অলংকাৰ বিলাক জিলিকি থকা দেখিছে আৰু কৃষ্ণক স্তুতি কৰি থকা দেখিছে সেই কথাটো আহি কৈছে বোলে তোমাৰ পুত্ৰ এইটো সঁচাকে আচৰিত পুত্ৰ বোলে কি ৰুমটোত আন্ধাৰত আমি যদি লুকুৱাই থৈছো আৰু তোমাৰ কানাই যেতিয়া উৰালত উঠি গৈছে ৰত্নবিলাকৰ জিলিকি গৈছে আৰু ৰত্নবিলাকৰ পোহৰত আমি কৃষ্ণক দেখা পাইছো সূৰ্যৰ পোহৰো নালাগে চাকিৰ পোহৰো নালাগে কৃষ্ণ কি কৃষ্ণই নিজৰ পোহৰতে নিজক পোহৰাই ৰাখিলে হে ৰাম বস্তুক নাপাইলে ধৰি মাৰন্ত ছোৱালী অগিহত ভৰচিয়া পলাই জান্ত বনমালী অকল সেয়া কৰিয়ে অহা নাই বোলে কি কৰে জানা তোমাৰ ল'ৰাটোৱে গৃহৰ ভিতৰতে কেতিয়াবা শৌচ মলমূত্ৰ ত্যাগ কৰি থৈ যায় ভৰচিয়া মানে মল ত্যাগ কৰি থৈ যোৱা কিয় তেনেকুৱা কৰে এটি শিশুক শুশ্ৰূষা কৰা এটি অবোধ শিশু ঈশ্বৰ এটি সন্তান প্ৰতিপালন কৰি তুমি তাক জীৱনৰ বোজা বুলি নাভাবিবা জীৱনৰ তুমি বিপদ দুখ কষ্ট বুলি নাভাবিবা বোলে কি এটি সতি সন্তান তোমাৰ কাৰণে আনন্দ আছে মানে তাক ভালকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো মমতাময়ী মাতৃৰ এটা কৰ্তব্য কৃষ্ণ বুজাইছে সেই তত্ত্ব হে মাধৱৰ কুলাত মাধৱৰ নহয় হে মামৰ কুলাত আছা তুমি জগন্নাথ এ সভয় নয়ন হোয়া সপৰাইলা মাধ মাৱৰ কোলাত মানে মাকৰ কোচত নহয় বোলে কি এই জগতৰ মায়াবিলাকতে তুমি চৈতন্য হৈ আছা গোটেইখিনি মায়া কিন্তু তুমি কি তুমি চৈতন্য সেইটো কাৰণে মাৱৰ কোলাত তুমি আস্থা জগন্নাথ এই অৰ্থতে মাকৰ কোলাত তুমি জগতৰ হৰি আছে সেইটো তাৰ পদৰ অৰ্থ তত্ত্বগত তত্ত্বাৰ্থ বা মৰ্মাৰ্থটো কি সমস্ত মায়াবিলাক তোমাক আশ্ৰয় কৰি আছে এই মায়াৰূপী মাতৃবিলাকৰ তুমি কি তুমি স্বামী তুমি জগন্নাথ সেই বুলি কি ভগৱন্ত প্ৰভুৱে এই গোপীসকললৈ অকণমান ভয় কৰি মূৰটো দুৱাই চাইছে বোলে কি মোৰ গুণ জখা আৰু লীলা প্ৰকাশ কৰিবৰ কাৰণে তোমালোক আহিছা কি বুলি ভকত বুলি কৃষ্ণৰ সেৱক বুলি ভগৱান কৃষ্ণই সেৱকক ভাল পায় ভকতক শ্ৰদ্ধা কৰে বৃন্দাবনৰ গোপীসকল গোকুলৰ গোপীসকল ভগৱান কৃষ্ণৰ একান্ত ভকত সেইটো কাৰণে কি কৰিছে কৃষ্ণৰ দুষ্টামি আৰু চাতুৰ্যতাৰ যদিও আপত্তি দিবলৈ আহিছে জগন্নাথে এই মাতৃৰ কোলাত বহি লৈ কি কৰিছে অকণমান ভয়
কৰুণ দৃষ্টিৰে তেওঁলোকৰ ফালে চাইছে অৰ্থাৎ কি মই ভকত বৎসল ভগৱান ও হেন দেখি যশোদা কৃষ্ণ কানব লয় হে আনন্দে রহিলা হাসি উত্তম খসাই অদরিবার দেখি আপুত তকবর নারী হে বুকত খাৱতি ধৰি লন্তসু মা পাৰি কৃষ্ণ কি অভয়দাতা হয় যিজনক চিন্তা কৰিলে ভয় ভীতি সকলো দূৰ হয় এই মায়াৰূপী মাতৃৰ কোলাত ভগৱান কৃষ্ণয়ে চকু দুটা অকণমান তললৈ দুপিয়াই কপত কি কৰিছে ভয় কৰি দেখাইছে ঠক ঠককে কপি দেখাইছে বোলে কিয় মই মোৰ ভকতিৰ বৈশ্য হৈ যাওঁ তত্ত্বটো মই ভকত বৎসল ভগৱান তোমাৰ ভকতি আৰু তোমাৰ মোৰ প্ৰতি প্ৰেম দেখি মই কি হৈছো মই ভীতিগ্ৰস্ত হৈ দেখাইছো চোৱা আৰু মাকৰ কি আহি গ'ল মাকৰ লগে লগে হৃদয়লৈ কৃষ্ণৰ প্ৰতি মমতা আহি গ'ল প্ৰেম আহি গ'ল ইমান দুষ্টামি কৰি তেওঁ লীলা কৰা স্বত্তেও কপালত তেওঁ চুমা খাই কৃষ্ণক বুকুত সাৱটি ধৰি মূৰত হাত বুলাই বুলাই কৈছে এই ৰাখা নাই তুমি অকণো ভয় নকৰিবা তুমি মোলে ভয় কৰিব নেলাগে তোমাক মই কোলাত ল'বলৈ পোৱাটোৱে মোৰ জীৱনৰ ডাঙৰ আনন্দ হে মাধৱৰ শিশু লীলা শুনা সৰ্ব লোক হে বোলা হৰি হৰি যত পাতক সাৰুক হৰি নাম দোহাই দিওঁ হে দৌৰিবাৰ দেখি আপুত তকবৰ নাৰী হে বুকত সাৱটি ধৰি লন্তসু মা পাৰি হে মাধৱৰ শিশু লীলা শুনা সৰ্ব লোক হে বোলা হৰি হৰি যত পাতক সাৰুক হৰি নাম ও হৰি